Hello everyone, welcome back to my channel. আৰু আশা কৰিছো সকলো ভালেই আছে বুলি আমাৰো বৰ্তমান ভাল। আৰু আপোনালোকে বাৰু যোৱাকালিৰ মোৰ ভিডিওটো চাইছেনে? আমি যে বেলজিয়ামৰ এখন ষ্ট্ৰবেৰী ফাৰ্মত গৈছিলো। তাত ৰঙা ৰঙা লাগি থকা ষ্ট্ৰবেৰীবোৰ আমি নিজ হাতেৰে ছিঙিছিলো। এই সকলোখিনি আপোনালোকে যদি চাব বিচাৰে তেন্তে চাব পাৰে মোৰ ভিডিওত। আৰু সেই ষ্ট্ৰবেৰীখিনি আমি ঘৰলৈ আনি কিনো কৰিলো তাকে আজি আপোনালোকৰ আগত দেখুৱাবলৈ বিচাৰিছো। তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো। আজি চাউচন বতৰটো চাই মানে হসাকে মোৰ মানে কান্দি দিব মন গৈছে। ইমানে বৰষুণ দি আছে ন, একদম ৰাতিপুৱাৰ পৰা নেপেৰা বৰষুণ, মানে ইমানে বৰষুণ হসাকে দেই। মই এনেই নকওঁ নহয় যে ইয়াত মানে একদম হোলচেলত কিনি থৈ দিয়ে বুলি বস্তু মানে বৰষুণ যে আমি আনিছিলো ষ্ট্ৰবেৰী ছিঙি এনেকৈ ধুনীয়াকৈ এটা কাৰ্টুন দিলে তেওঁলোকে। এইটো ফ্ৰীকে দিছে বাৰু কাৰ্টুনটো, আৰু কাৰ্টুনটো দিয়াৰ কাৰণে মানে আনিবলৈও মই বহুতে বেছি ভাল হ'ল, একো দিগদাৰ নহ'ল তেনেকৈ। তাৰপিছত আৰু এয়া চাওক, ইমানখিনিহে ষ্ট্ৰবেৰী আজিলৈ বাচি আছে জানেনে। কালি মানে আমি কমচে কম ইমানটো মানে ফুলকৈ মানে কিজানি ইয়াৰ তাৰমানে ডাবল ছিঙিছিলোঁ, কিনি আনিলোঁ তাৰ পৰা। আৰু তাৰপিছত এয়া খাই মানে এতিয়া মাত্ৰ এই আধাখিনি বাকী আছেগৈ। আৰু এইকেইটা ডাঙৰ এইকেইটাও আছেগৈ। এইটো যে মই দেখাইছিলোঁ সেইটোৱে হয়। আৰু সঁচাকৈ দেই ইমানেই বেছি মানে হেৰি নহয়, মিঠা। আৰু আমি এটা কাম কিন্তু ভাল কৰিলোঁ কি জানেনে, আমি যে কালি গৈ আহিলোঁ, নহ'লে আজি দেখিছে নহয় বতৰটো কেনেকুৱা, ইমানে বেয়া বতৰ, আজিতো যোৱাটো সম্ভৱেই নহ'লহেঁতেন। আৰু তাকে সেয়া ৰাতিপুৱাই ৰঙা ষ্ট্ৰবেৰীকেইটা দেখি মনটোৱে ভাল লাগি গৈছে। এইফালে অলপমান আটাৰে এয়া পেনকেকছ বনাবলৈ ৰেডি কৰিছোঁ। এয়া এখনকৈ বনাই আছোঁ। আৰু এয়া হৈছে কালি অনা ষ্ট্ৰবেৰীখিনিৰ প্ৰথমটো ব্যৱহাৰ। এইটো হৈছে পেনকেক বনালোঁ মই আজি ব্ৰেকফাষ্টৰ কাৰণে, আৰু লগতে দি দিছোঁ এয়া মৌজোল আৰু ষ্ট্ৰবেৰী। এয়া ষ্ট্ৰবেৰী মিল্কশ্বেকৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে। পাহিয়ে এয়া দি আছে ষ্ট্ৰবেৰীজ। ইয়াতে দিলোঁ মই এয়া অলপমান চেনি, বহুত বেছি দিয়া নাই, আধা চামুচতকৈ অলপমান বেছি দিছোঁ চাগে। আৰু এয়া চাওক, মিনিটতে আমাৰ ষ্ট্ৰবেৰী মিল্কশ্বেকো ৰেডি হৈ গ'ল। আৰু আজি আমাৰ আছিলে ব্ৰেকফাষ্ট মিল্কশ্বেক, আৰু লগতে আছিলে পেনকেক, আৰু আনকি কি জমনি জানেনে, আনদিনাখন পাহিয়ে গাখীৰ নাখায়, কিন্তু আজি আকৌ ধুনীয়াকৈ তাই মিল্কশ্বেকটো খাই দিলে, সেইকাৰণে ময়ো একদম খুচ হৈ গ'লোঁ। আজি দুপৰীয়াৰ ভাত এয়া চিম্পল মচুৰ দালি, এয়া নৰসিংহ পাত দি ফ্ৰাই কৰিছোঁ, আৰু তিতা কেৰেলা চব্জি। এয়া আজি চিম্পল লাঞ্চ আমাৰ। চাওক, মই কেইটামান ষ্ট্ৰবেৰী বাছি থ'লোঁ, কাৰণ এইকেইটা মানে কি হৈছে অলপ বেছি পকি গৈছে যে, এনেয়া হৈছে দেখিছে, সেইকাৰণে সোনকালে বেয়া হৈ যাব এইখিনি, সেইকাৰণে মই এইখিনি বাচিলোঁ। আৰু তাৰপাছত ইয়াৰ পৰা মই এতিয়া বনাম জেম। অকল দুটা ইনগ্ৰেডিয়েণ্ট লাগিব, সেইটো হৈছে এটা ষ্ট্ৰবেৰী আৰু এটা হৈছে চেনি। একেবাৰে সহজ হয়, সেই ঘৰতে বনাম। আৰু তাকে এতিয়া ৰেডি কৰি লৈছোঁ বলক। এতিয়া মই প্ৰথমে ধোৱাৰ আগতে ইয়াৰ যিটো এই মাথাটো সেইটো কাটি ল'ম, আৰু তাৰপিছতহে ধুম, নহ'লে ইয়াৰ যিবোৰ ইয়াত কানিবোৰতে বেছি লেতেৰা আছে দেখিছে আপোনালোকে এইখিনিতে, সেইকাৰণে মই এইখিনি কাটি ল'ম আৰু তাৰপিছতহে পানী ধুম। এয়া এইখিনি গোটেইখিনি ধুলোঁ ধুনীয়াকৈ। তাৰপিছতে এতিয়া মই এয়া এখনকৈ এনেদৰে এটাকৈ মানে এনেকৈ মচি দিম, যাতে ইয়াত কোনো পানী নাথাকে, এনেকৈ দেখিছে। নহ'লে যদি পানী থাকি যায় তেতিয়াহ'লে মানে সোনকালে বেয়া হোৱাৰ চান্সেছ থাকিব। আৰু মোৰতো ডাউট যে বহুত বেছি দিনটো নাথাকেই, এইখিনি খাই শেষ হ'ব লাগিব। এয়া এনেকৈ দেখিছে, আৰু এখন লাগিব, এনেকৈ মচি ল'ম মই গোটেইখিনি। এইখিনি হৈ গ'ল আমাৰ গোটেইখিনি মচি ধুনীয়াকৈ। এনেকৈ মই এই প্লেটখনো মচি ল'লোঁ পানী নথকাকৈ, এইখনো কটাৰীখনো ধুনীয়াকৈ মচি ল'লোঁ। আৰু তাৰপিছতে এতিয়া মই ইয়াতে এনেকৈ যিমান পাৰোঁ আৰু সৰুকৈ কাটিম, যাতে জেম বনাবলৈ মানে উজু হয়, সোনকালে সিজে। এনেকৈ যিমান পাৰোঁ আৰু সৰু কৰিবলৈ চেষ্টা কৰিম।
এইখিনি গোটেইখিনি ষ্ট্ৰবেৰিজ যিমানখিনি আছিলে সেই সকলোখিনি কাটি ললোঁ বহু বেছি সৰু কৰা নাই এয়া দেখিছে এনেকুৱাই কৰিছোঁ পিচবোৰ আৰু এতিয়া এইখিনি হাত নলগাওঁ তাৰপিছত এইখিনি এতিয়া ডাইৰেক্ট মানে এই চচপেনটোত দি দিম আৰু কাৰণ এইটোতে মানে বনাম মই জেমটো এই গোটেইখিনি ইয়াতে দি দিম এনেকৈ এইখিনি দিলোঁ মই গোটেইখিনি ষ্ট্ৰবেৰিজখিনি ইয়াতে আৰু ইয়াতে মই লগতে দি দিম এয়া হৈছে চেনি এই অকল দুটা বস্তুৰে পৰা বনাম বহুত বেছি চেনিও নিদুক মই কাৰণ যেহেতু ষ্ট্ৰবেৰিজখিনি বহুত বেছি মিঠা আৰু তাৰ পিছতে এনেকৈ গুটিখিনি ধুনিয়াকৈ মিক্স কৰিম আৰু অলপ সময় কাৰণে এনেকৈ ৰেষ্ট কৰি ৰাখি থৈ দিম মানে মই হেৰি নকৰো গেছত নবহাও এতিয়া যাতে চেনিখিনি মেল্ট হৈ যায় ধুনিয়াকৈ আৰু ষ্ট্ৰবেৰিজখিনি ধুনিয়াকৈ মানে মেল্ট হৈ যায় চেনিৰ লগত মিক্স হৈ যায় হে তেনেকৈ মানে এনেকৈ অকমান এনেকৈ গেছটো বহোৱাৰ আগতে হাতেৰে মিক্স কৰি থাকিম এইখিনি চাওকচোন ইমান ধুনিয়াকৈ হাতেৰে মই মাত্ৰ এনেকৈ মিক্স কৰিহে আছিলোঁ আৰু এনেকৈ অলপ অলপ মোহাৰি দিছিলোঁ ইমান ধুনিয়াকৈ মানে গোটেইখিনি স্মেছ হৈ গ'ল মই মানে এনেকুৱা লাগিছে দেখিবলৈ যে মই কিবা হেৰিয়ত কৰিলোঁ নিচিনা আৰু আচলতে হেৰি কি কয় দৰৱ নিদিয়া যে একদম ধুনীয়া দেখিছিলে নিজে পকা বস্তুটো সেইকাৰণে মানে অকল মানে এনেকৈ হাতেৰে মোহাৰি থাকোঁতে ইমান ধুনীয়া স্মেছ হৈ গৈছে মিক্স হৈ গৈছে আৰু এইখিনি হৈ গ'ল অলমষ্ট আমি এতিয়া গেছত বহাই দিম এইখিনি এতিয়া মই বহাই দিলোঁ গেছৰ ওপৰত আৰু কম গেছতে মই এইখিনি বনাই থাকিম বহুত টাইম লাগিব সেইকাৰণে মই একেবাৰে আপোনালোকক যেতিয়া হৈ যাব তেতিয়াহে দেখুৱাম আমাৰ ষ্ট্ৰবেৰী জেম ৰেডি হৈ গ'ল বহুতখিনি কম হৈ গ'ল দেখিলেনে ইমান সৰু এটা বাচনত থৈ দিছোঁ মই ইয়াত এইটো ভৰাই এইটো গ্লাছত ৰাখিছোঁ মই আৰু এইখিনি ৰেডি হৈ গ'ল এতিয়াতো গৰম হৈ আছে সেইকাৰণে মই ঢাকনিখন বন্ধ কৰি দিয়া নাই যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে ইয়াৰ ঢাকনিখন বন্ধ কৰি দিম আৰু ইয়া দেখিলেনে আপোনালোকে মই আজি তিনিটা বস্তু বনালোঁ কালি যে আনিছিলোঁ ষ্ট্ৰবেৰীখিনিৰ পৰা এটা হৈছে পেনকেক এটা হৈছে মিল্কশ্বেক আৰু এটা হৈছে ষ্ট্ৰবেৰী জেম আৰু আগবেলা ইমান বেয়া বতৰ আৰু পাছবেলা চাওকচোন আকাশ পাতালৰ মানে পাৰ্থক্য দেখিছেনে মানে কোনোবাই যদি কিবা এটা ভাবে যে দিনত মই কিবা এটা কাম কৰিব যাম বাহিৰলৈ যাম কিবা এটা কৰিম একোৱে নহয় মানে এতিয়া সময় হৈছে গধূলি কমচে কম 7টামান বাজিলে নেকি আৰু বতৰটো এই ধুনীয়া আৰু সেইকাৰণে ধুনীয়া হোৱা দেখিয়ে এয়া আমাৰ দেউতাকে আৰু জীয়েকে পাহি ওলাইছে চাইক্লিং কাৰণে কাৰণ বেচেৰাহঁতৰ উপায় নাই গোটেই দিনটো আজি দেওবাৰ হ'লেও কি হ'ব ঘৰতে বহি থাকিব লগা হ'ল কাৰণ যিহে বতৰ বৰষুণ নেৰা নেপেৰা দি আছে যে সেইকাৰণে বোলো পাছবেলা অকণমান তেওঁলোকে মুকলি পাই ওলাই গৈছে আৰু আনফালে আজি মই দিনতে ডিসাইড কৰিছিলোঁ যে আজি বৰা ভাত খাম বুলি বহুত দিনৰ পৰা মন গৈ আছিলে বৰা ভাত খাম বুলি সেইকাৰণে এইখিনি বৰা চাউলখিনি মই প্ৰায় 3 ঘণ্টামান পানীত তিয়াই থৈ দিলোঁ আৰু তাৰ লগত খাবৰ কাৰণে এয়া মই বনাইছোঁ একদম সিম্পল হয় চিকেনৰ কাৰী এখন লগতে আছিলে মটৰ আলু আৰু বিলাহী আৰু বিশেষ একো মানে মই হেৰি কৰা নাই একদম সিম্পল হয় এখন গ্ৰেভি বনাইছোঁ এনেদৰে বৰা ভাতৰ লগত মাংসৰ জুতি আপোনালোকে কোনে কোনে ভাল পায় বাৰু মোক কমেণ্টত জনাবচোন আমি যে বিৰাট বেছি ভাল পাওঁ কিন্তু হাঁহৰ মাংস হ'ব লাগিছিলে তেতিয়া আৰু বেছি ভাল লাগিল হয় কিন্তু উপায় নাই আমাৰ ইয়াত আজিলৈকে আমি হাঁহৰ মাংস বিচাৰি পোৱা নাই সেইকাৰণে এনেকৈ চিকেনৰ লগতে আজি জুতি ল'লোঁ আৰু বিৰাটে বেছি ভাল লাগিলে আৰু আপোনালোকৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক বাই